নমস্কাৰ মই কুলেন কলিতা আজি মই ক্লাস 10ৰ দ্বিঘাত সমীকৰণ চেপ্টাৰটোৰ উৎপাদক বিশ্লেষণ পদ্ধতিনো কি তাৰ ওপৰত আলোচনা কৰিব লৈছো তো প্ৰথমতে দ্বিঘাত সমীকৰণ বুলি যদি আমি বুজি পাব লাগে তো ax² + bx + c = 0 এনেকুৱা আকৃতিত থকা সকলোবোৰ সমীকৰণকে দ্বিঘাত সমীকৰণ বুলি কোৱা হ'ব ইয়াত এটা চলক আছে x আছে গতিকে এটা চলক যুক্ত দ্বিঘাত সমীকৰণ আৰু এনেকুৱাকে যদি ax² + bx + c = 0 থাকে যত নেকি মানে স্কয়াৰ টাৰ্মটো প্ৰথমতে তাৰ পিছত x টাৰ্মটো তাৰ পিছত যদি ধ্ৰুবক পদটো থাকে এনেকুৱাকে লিখিত যেটো মানে সমীকৰণৰ ৰূপ ইয়াকে কোৱা হয় স্ট্যান্ডাৰ্ড ফৰ্ম বা প্ৰামাণিক ৰূপ বুলি কোৱা হয় তো এই দ্বিঘাত সমীকৰণটো কেনেকৈ আমি উৎপাদক বিশ্লেষণ পদ্ধতিৰে তাৰ মূলটো ওলাব লাগে মূল মানে এই যেটো চলক আছে বা অজ্ঞাত ৰাশি আছে এই চলকটোৰ কেনেকৈ মান নিৰ্ণয় কৰিব পাৰো হেতু হল আমাৰ আজি আমাৰ ক্লাছটোৰ মূল উদ্দেশ্য ঠিক আছে তো উৎপাদক বিশ্লেষণ পদ্ধতিৰে দ্বিঘাত সমীকৰণৰ মূল নিৰ্ণয় এই কথাটো তো আমি গম পালো যে উৎপাদক বিশ্লেষণ পদ্ধতি যেটো কৰিব লাগে প্ৰথমতে আমি উৎপাদক জানিব লাগে উৎপাদক কি বস্তু এই উৎপাদক শব্দৰ অৰ্থটো কি মই একদম সঠিক উৎপাদকৰ অৰ্থটো কৈ দিছো যাতে আমাৰ এইটো কৰতে সহজ হয় তো উৎপাদক মানে হৈছে ধৰি লোৱা 20 নম্বৰ এটা সংখ্যা আছে এই সংখ্যাটোক যদি আমি 5 এৰে হৰণ কৰো 5 4 × 20 বাকি শূন্য থাকিল অৰ্থাৎ যদি এটা সংখ্যাৰে আন এটা সংখ্যা হৰণ কৰোতে সম্পূৰ্ণৰূপে হৰণ যায় মানে বাকি বা ভাগটো যদি শূন্য থাকে তেনেহলে এই 5 টুক অৰ্থাৎ যেটো সংখ্যাৰে আমি হৰণ কৰিছিলো কাক কৰিছিলো 20 কৰিছিলো তেনেহলে এই 5 টুকে কোৱা হ'ব 20ৰ উৎপাদক বুলি কোৱা হ'ব ঠিক আছে অৰ্থাৎ 20 নম্বৰ সংখ্যাটোক যি সংখ্যাৰে হৰণ যাব যেনে আমাৰ 1 দিয়ে 20 হৰণ যাব তাৰ পিছত 2 দিয়ে হৰণ যাব 20 হয়নে তাৰ পিছত আৰু কি যাব 4 দি যাব হৰণ 5 দি যাব হৰণ আৰু 10 দি যাব আৰু লগতে 20 দিও যাব এই যে সংখ্যাবিলাকৰে আমাৰ 20 টো হৰণ গৈছে এই প্ৰতিটো সংখ্যাকে একোটা উৎপাদক বুলি কব ঠিক আছে উৎপাদক মানে সেই সংখ্যাটো যেটো সংখ্যাৰে আন কোনোবা সংখ্যা হৰণ যায় বাকি থাকিব নোৱাৰে সম্পূৰ্ণৰূপে হৰণ যাব লাগিব তো এটো আছিল আমাৰ একদম সাধাৰণ কনসেপ্ট উৎপাদক মানে কি এই কথা হৈছে কি আমি সংখ্যাৰ ক্ষেত্ৰত বাৰু জানিলো উৎপাদক কি বস্তু কিন্তু আমি তো সদায় এনেকুৱা 10 20 কথা শিকি থাকিলে নহব আমি কি কৰিব লাগিব ধৰি লৈছো x² এই x² ৰ উৎপাদক কি হ'ব x² ৰ উৎপাদক কি হ'ব যে যি সংখ্যাৰে পূৰণ কৰিলে আমি x² পাম সেইকেইটা হটাৰ উৎপাদক যেনে x * x ইয়াতে x2 হৈছে x² ৰ উৎপাদক তেনেহলে আমি যদি কম x² - 1 ৰ উৎপাদক কিমান হ'ব বহুতে কি কেনেকৈ ক'ব বিচাৰিব পাইছো এনেকুৱা যে এনেকৈ লিখে x * x - 1 ইয়াৰ x2 উৎপাদক এনেকুৱা সিস্টেমৰ উৎপাদক নহয় কিয় নহয় কাৰণ উৎপাদকত কেতিয়াও যোগ চিন বা বিয়োগ চিন থাকিব নোৱাৰে গণিতটো থাকিব পাৰে যোগ চিন বা বিয়োগ চিন কিন্তু যেতিয়া উৎপাদকত প্ৰকাশ কৰিম তেতিয়া কোনো ধৰণৰ যোগ চিন বা বিয়োগ চিন থাকিব নোৱাৰে তেনেহলে কেনেকৈ কৰিম সো ইয়াৰ কাৰণে আমি কি কৰিব লাগিব বিশেষ কিছুমান নিয়ম মানি চলিব লাগিব যেনে x² - 1 ইয়াক আমি x² - 1² মানে a² - b² ফৰ্মুলাত কৰিব লাগিব কৰিলে কি হ'ব x + 1 * x - 1 অৰ্থাৎ এটো a² + b² a + b * a - b ভাগৰ কৰিব লাগিব আৰু তেনেকৈ কৰিলে কি হ'ব এই যে x + 1 আছে হয় উৎপাদকত যোগ চিন বা বিয়োগ চিন থাকিব নোৱাৰে কিন্তু যেহেতু ইয়াক আমি এটা ব্ৰেকেট চিন দিছো দিয়াৰ লগে লগে ই এটা গটা সংখ্যা নিচিনা হৈ গল যেনেকৈ 5 কৈছিলো 4 কৈছিলো এনেকৈ গটা সংখ্যা এটা হৈ গল কাৰণ ব্ৰেকেটটো তাক বান্ধি ৰাখিছে ই এটা হৈ থাকিল এতিয়া আৰু x - 1 টোক এটা ব্ৰেকেটে বান্ধি ৰাখিছে আৰু এই দুটা ব্ৰেকেটৰ মাজত একো চিন নাই মানে পূৰণ চিন আছে অৰ্থাৎ দুটা পদৰ মাজত বা দুটা সংখ্যাৰ মাজত যদি পূৰণ চিন থাকে তেতিয়া এটা আমি উৎপাদকত প্ৰকাশ কৰা বুলি বুজিলাম যেনে এতিয়া এই যে দ্বিঘাত সমীকৰণটো আছে ইয়াত এইটো ষ্ট্ৰাকচাৰত আছে এইটো গঠনত আছে মানে যোগ চিন বা বিয়োগ চিন থকা কোনোবা এটা ৰাশি আৰু এনেকুৱা ৰাশিবিলাক আমি 5 4 × 20 টাইপৰ আমি কৰিব নোৱাৰো তাক আমি এনেকুৱা ধৰণৰ ব্ৰেকেটৰ পূৰণফল হিচাপে কৰিব লাগিব আৰু তেতিয়াহে এটা উৎপাদকত প্ৰকাশ কৰিব পাৰিম এতিয়া এই গণিতটো যদি আমি মানে কৰিব বিচাৰো উৎপাদক বিশ্লেষণটো আমি এটা কিতাপৰ পৰা প্ৰশ্ন কৰি লৈছো যে 2x² - x + 1/8 যেনে 2x² - x + 1/8 = 0 এই যেটো দ্বিঘাত সমীকৰণ আছে আমি তাক কি কৰিব লাগে উৎপাদক বিশ্লেষণ পদ্ধতিৰে সমাধান কৰিব লাগে তো প্ৰথম কি চাব লাগিব যে ই দ্বিঘাত সমীকৰণ হয় না নহয় দেখা পাইছো ইয়াতে চলক আছে x ইয়াতে চলক আছে x এটো হল মানে ধ্ৰুবক ৰাশি আৰু সৰ্বোচ্চ ঘাতটো আছে 2 আমি আগতে পাইছো দ্বিঘাত বহুপদৰ ক্ষেত্ৰত যে যেটো সমীকৰণৰ
চলকৰ সৰ্বোচ্চ ঘাত 2 তেনেহলে সেইটোকে কোৱা হ'ব এটা দ্বিঘাত সমীকৰণ বুলি কিন্তু যেতিয়া আমি উৎপাদক বিশ্লেষণ পদ্ধতি হওক বা আন বহুতো পদ্ধতি আছে সেই পদ্ধতিবিলাকত যদি আমি সমাধান কৰিব লাগে তাক আমি ষ্টেণ্ডাৰ্ড ফৰ্মত বনাই লোৱাটো আমাৰ প্ৰধান কৰ্তব্য এই ষ্টেণ্ডাৰ্ড ফৰ্মত আছে যেনে ax² + bx + c = 0 এতিয়া বহুতে কি হয় বহুত ষ্টুডেন্টে এই 1/8 মানে যেতিয়া ভগ্নাংশ থাকে অলপ কৰিব অসুবিধা পায় আসলে একো অসুবিধাৰ কথা নহয় কিছুমানে অলপ ভগ্নাংশ বুলি ক'লে অলপ টান পায় গতিকে যদি হেনেকুৱা কাৰোবাৰ মানে থাকে ভাব যে মই টান পাইছো তেনে ভগ্নাংশটো আমি নোহোৱাও কৰিব পাৰো কেনেকৈ পাৰো আচ্ছা চাই লোৱা এইটো হৈছে ইমপ্লাইজ সাইন অৰ্থাৎ যেতিয়া এটা সমীকৰণৰ আমি কথা কম এইফালে এটা সমান চিন থাকি যায় নহয় এইফালে আমি অকল সমান চিনটো দিলে নচলিব আমি তেতিয়া এই চিনটো দিব লাগিব যাক আমি ইমপ্লাইজ সাইন বুলি কওঁ এই সাইনটো আমি আৰম্ভ কৰিব লাগিব তো এই লাইনটো আমি কি কৰিম প্ৰথমতে এই ভগ্নাংশটো নোহোৱা কৰিম কেনেকৈ নোহোৱা কৰিম যেতিয়া এটা সমীকৰণত কোনোবা ভগ্নাংশ থাকে আমি তাৰ প্ৰথম লসাগু ওলাব লাগে ইয়াত যেটো এটাই ভগ্নাংশ আছে তেনে তাৰ লসাগু কি হ'ব 8 হ'ব এটা গোটেই পদবিলাকতে আমি এই যেটো হৰ আছে বা লসাগু আছে 8 এইটো আমি পূৰণ কৰিম কেনেকুৱাকে যেনে চাবা এইটো তোমাৰ এনেকুৱা হ'বনে 2x² * 8 minus 8 into x বা পূৰণ চিন দিব পাৰো plus 1/8 into 8 is equal to 0 into 8 মানে 0 হ'ব এটা সো 8 আর কাটাকাটি গল কি থাকিল 8 দুগুণ 16 x² minus 8x plus 1 is equal to 0 এটা সো ax² minus bx plus মানে ax² plus bx plus c is equal to 0 মাইনাস থাকিলে কোনো কথা নাই তে ই আমাৰ এটা প্ৰামাণিক ৰূপটোত পৰি গল আৰু আমি ইয়াক উৎপাদক বিশ্লেষণ কৰিব পাৰো তে উৎপাদক বিশ্লেষণত আমি জানিব লগা কথা কি আছে প্ৰথম কথা যদি উৎপাদক বিশ্লেষণ কৰিব লাগে আমি ইয়াৰ যেটো a আৰু ইয়াৰ যেটো c এই দুটা চাব লাগিব কি আছে ইয়াৰে a মানে আছে 16 আৰু ইয়াৰে c মানে আছে কিমান 1 এই দুটা পূৰণ কৰা পূৰণফল কিমান হ'ব 16 গুণ 16 হল এতিয়া এই 16 টোক আমি কি কৰিব লাগিব ভাগ কৰিব লাগিব কেনেকৈ 16 টোক কি ক'ব পাৰো আমি 4 পূৰণ 4 কৰিব পাৰো 8 পূৰণ 2 কৰিব পাৰো পাৰোনে কাৰণ 8 2 গুণ 16 4 4 গুণ 16 হয়নে আৰু আমি কি কৰিব পাৰো 16 গুণ 16 কৰিব পাৰো এতিয়া আমি কি কৰিম ইয়াৰ মাজত এই যেটো b আছে b টাৰ্মটো কি আছে যে 8 আছে মাইনাসটো বাদ দিয়া 8 আছে তেনেহলে কি কৰিব লাগিব এই যে 16 টো ভাগ কৰিছিল যে 4 4 গুণ 16 8 2 গুণ 16 ইয়াৰ যি কোনো এটা জোড়া লোৱা তুমি যে 8 2 গুণ 16 লোৱা এটা এই দুটা একবাৰ যোগ কৰি চাবা একবাৰ বিয়োগ কৰি চাবা তাৰ ফলাফল যদি ইয়াৰ লগত মিলে তেতিয়া আমি তাক লব লাগিব বুজি পালানে কথাটো না অসুবিধা হল যেনে চোৱা 8 2 গুণ লৈছো মই 8 2 গুণ 16 হয় এটা 8 আৰু 2 যোগ কৰা 8 এর কি মান হ'ব 10 আছে নে 10 ইয়াতে নাই তেনেহলে নোৱাৰিবা বিয়োগ কৰি চোৱা 8 2 গুণ 16 আৰু 8 2 গুণ থাকে কিমান 6 আছে নে ইয়াতে নাই তেনেহলে এই জোড়াটো তুমি লব নোৱাৰা এইটো জোড়া লাগি আহা 4 4 গুণ 16 হয় যেনেকৈ 8 2 গুণ হৈছিল 4 4 গুণ 16 হ'ব এটা যোগ কৰাছো যে 4 4 যোগ কৰিলে 8 হয় আছে নে ইয়াতে 8 আছে তোমালোকে ক'ব পাৰা আগতেও মাইনাস চিন আছে কেনেকৈ 4 4 8 হ'ব মাইনাসৰ লগত যাব নালাগে ইয়াৰ চিনটোৰ লগত মেটাৰ নহয় আমি সংখ্যাটোৱে চাব লাগিব তো 4 4 গুণ 16 4 4 যোগ কৰে 8 হয় এই কথাখিনি আমি ইয়াতে লিখিব লাগিব কেনেকৈ লিখিম চাবাছো ইমপ্লাইজ 16x² মাইনাস চিন আছে মাইনাস দি দিয়া এই 8 টো কেনেকৈ পাইছিলো 4 যোগ 4 কৰোতে 8 পাইছিলো ন তো ইয়াতে 4 + 4 কৰিলো আৰু ইয়াতে x লগাই দিয়া x টো আছে আমি 8 ৰ কাৰণে 4 + 4 লিখিছো কাখৰ x টো দিব লাগিব +1 = 0 এইখিনি বুজি পাইছানে এইখিনি কিন্তু কৰিবই লাগিব এইখিনি হলেহে আমি ইয়াতে লিখিব পাৰো কোনোবা হাতে একে 8 লিখিলে নহব কিন্তু হয় হাতে একে 8 হয় হয় পাছে দিনেও 8 হ'ব এইবিলাক লিখিলে নহব ইয়াত কি সংখ্যা হ'ব এইটো নিৰ্ভৰ কৰিব এই দুটাৰ পূৰণফল কৰি এনেকৈ ওলোৱা সিস্টেমটো নিৰ্ভৰ কৰিব ঠিক আছে তোমালোকে প্ৰেক্টিস কৰিলে নিজে নিজে গম পাবা এতিয়া চোৱা ভাঙি দিয়া আছে এইটো যে 16x² - 4 * x is 4x minus into plus is minus 4 * x is 4x plus 1 is equal to 0 এটা কি হ'ব তুমি চোৱাছো এই যে আছে দুটা দুটা আমি ভাগ কৰিব লাগিব চাৰিটা পদ আছে নহয় এই চাৰিটা পদক আমি দুটা দুটা পদত ভাগ কৰিব লাগিব এই দুটা পদত ভাগ কৰাৰ পিছত আমি কি কৰিম কমন লম মানে মিলা সংখ্যাবোৰ লম যেনে ইয়াত আছে 16 ইয়াত আছে 4 4 আৰু 16 আটাইতকৈ কি ডাঙৰ সংখ্যা কমন আহিব কি ডাঙৰ সংখ্যাৰ দুটা হৰণ যাব যেনে 2 2 ৰে 16 হৰণ যায় 2 ৰে 4 হৰণ যায় হয়নে আমি আৰু চাম যেনে 4 ৰে 16 হৰণ যায় 4 ৰে 4 কো হৰণ যায় আৰু বেলেগ সংখ্যাটো নাই গতিকে আমি এই 4 সংখ্যাটো কমন লব লাগিব ইয়াতে আছে x² ইয়াতে আছে x মানে ইয়াত দুটা x আছে ইয়াতে এটা x আছে কেইটা কমন আহিব
মিনিমামটো কমন আহিব গতিকে x টো কমন আহিব হৈ গ'ল এই যে কমন আনিলো কি থাকি গ'ল 16 আছিল 16 ৰ পৰা 4 আনিলো মানে 4 ৰে 16 হৰণ কৰিলে কেইবাৰ যাব 4 বাৰ যাব মানে 16 ৰ পৰা 4 কমন আনিলে 4 থাকিব কাৰণ 4 4 গুণ 16 মিলিব লাগিব x স্কয়াৰৰ পৰা আমি x এটা আনিলো কি থাকিল ইয়াতে x থাকিল হৈ গ'ল তাৰপিছত মাইনাস চিন আছে মাইনাস দিয়া 4 টো বাহিৰত লৈ আহিলো x টোকো বাহিৰত লৈ আহিলো কিবা থাকিল নেকি ইয়াতে একো নাই নহয় সো 1 লিখিব লাগিব একো না থাকিলে 1 লিখিব লাগে মাইনাস চিন আছে মাইনাস টো দিয়া এইবাৰ সো ইয়াত আছে 4 ইয়াত আছে 1 কিবা কমন আহিব নেকি একো নাহে কাৰণ কিবা হৰণ যোৱা সংখ্যা নাই 4 আৰু 1 ৰ মাজত x আছে ইয়াতে ইয়াতে x নাই কিবা কমন আহিবনে নাহে একো যেতিয়া কমন নাহে তেতিয়া আমি 1 লব লাগে কাৰণ 1 টো সকলোৰে কমন হয় ঠিক আছে তো আমি যদি 1 টো কমন লম 1 আনিছো মানে একো আনা নাই সো 4x আছে 4x লিখিব লাগিব এইটা এতিয়া বৰ ডাঙৰ কথা এটা আছে ইয়াত চিনটো কি হ'ব তুমি যেতিয়া এটা মাইনাস চিন থাকতে মাইনাস চিন দিবা নহয় ভিতৰত এনেকুৱা এটা চিন দিব লাগিব যেনে সব মাইনাস আৰু এই দুটা চিন পূৰণ কৰা মাইনাস ইনটু প্লাস ইজ মাইনাস বা উল্টা যদি ক'ব খুজো এতে মাইনাসৰ লগত কি চিন পূৰণ কৰিলে এই চিনটো প্লাস হ'ব কাৰণ আমি এইটোৰ কাৰণে কৰি আছো 4x টো লিখা হৈ গ'ল এবাৰ 1 ৰ কাৰণে কাম কৰি আছো চিনটো তো মিলিব লাগিব সমান চিন দিছো আমি ইমপ্লাই সাইন দিছো গতিকে ওপৰৰ লাইনৰ লগত তলৰ লাইন মিলিব লাগিব তো ইয়াতে আছে মাইনাস সাইন মানে মাইনাসৰ লগত কি চিন পূৰণ কৰিলে প্লাস হ'ব জানো মাইনাস মাইনাস প্লাস হ'ব সো এইটো কাৰি কাৰণে মাইনাস চিন হৈ গ'ল দ্বিতীয়তে একৰ লগত কি পূৰণ কৰিলে 1 হ'ব 1 লগতে ইকুয়াল 0 লগতে এটো কথা মনত কৰিবা যে ইয়াতে যেটো ব্ৰেকেট উৎপন্ন হৈছে এক্স্যাক্টলি সেম ব্ৰেকেট ইয়াতে উৎপন্ন হ'ব লাগিব তেতিয়াই তোমাৰ কামটো হ'ব এটা তুমি চোৱা এই দুটা ব্ৰেকেট মিলি গল গতিকে তুমি কি কৰিবা এটা ব্ৰেকেট লিখি দিয়া 4x - 1 দুটা ব্ৰেকেট মিলিছে কাৰণে এটা ব্ৰেকেট লিখিবা এতিয়া আৰু এটা ব্ৰেকেট ষ্টাৰ্ট কৰা কৰি ফেলে এই ব্ৰেকেটৰ বাহিৰত কি ৰৈ গল এইটো ব্ৰেকেট কমন লিখিলো বাহিৰত ৰৈ গল 4x তাক লিখি দিয়া হলে তাৰছত এইটো ব্ৰেকেটত কমন আহি গল কি থাকি গল ইয়াতে -1 থাকি গল ইজ ইকুৱেল টু 0 অৰ্থাৎ আমি কি পালো 2x² - x + 1/8 ইজ ইকুৱেল টু 0 এই যেটো দ্বিঘাত সমীকৰণ আছিল তাৰ আমি শেষত পালো 4x - 1 আৰু 4x - 1 ইজ ইকুৱেল টু 0 এতিয়া চোৱা 4x - 1 -n থাকিব পাৰে কিন্তু আসলতে ই এটা ব্ৰেকেটত বন্ধ হৈ আছে ইও এটা ব্ৰেকেটৰ দ্বাৰা বন্ধ হৈ আছে গতিকে এই দুটা ব্ৰেকেটৰ মাজত যেহেতু একো চিন নাই মানে পূৰণ চিন এটা আছে অৰ্থাৎ আমি ইয়াকে উৎপাদক বুলি প্ৰকাশ কৰিলো মানে 4x - 1 ৰে ইয়া হৰণ যাব আৰু এইটো 4x - 1 ৰে ইয়া হৰণ যাব এতিয়া আমি উৎপাদকত প্ৰকাশে কৰিলো আমাৰ গণিতটো ইয়াতে হোৱা নাই কাৰণ আমি উৎপাদক বিশ্লেষণ পদ্ধতিৰে সমাধান কৰিব লাগে বা মূল উলিয়াব লাগে এতিয়া এটা স্টেপ পাৰ হল যে আমি উৎপাদক বিশ্লেষণ কৰিলো মানে উৎপাদকটো উলিয়াই ললো এতিয়া আমি এটা সমাধান কৰিম মই এখিনি মুছি দিম তোমালোকে লিখি লবা এইবিলাক এইটো আছিল আমাৰ উৎপাদক এটা আমি কি কৰিম তোমালোকে এটা কথা চোৱা মই যদি কওঁ 5 ৰ লগত কি পূৰণ কৰিলে শূন্য হ'ব কেতিয়াও তো 5 2 গুণ শূন্য হ'ব নোৱাৰে অৰ্থাৎ দুটা সংখ্যা পূৰণ কৰিলে কেতিয়াও শূন্য হ'ব নোৱাৰে যদি শূন্য হ'ব লাগে ইয়াৰ যি কোনো এটা মান শূন্য হ'বই লাগিব তেতিয়া ই শূন্য হ'ব নহয় কোনো সংখ্যাৰ লগত শূন্য নাথাকিলে হি শূন্য হ'ব নোৱাৰে পূৰণ কৰিলে যেনে 5 10 গুণ যিমানে কৰা তুমি শূন্য কেতিয়াও নহয় শূন্য এটা হ'বই লাগিব তে আমাৰ এইটো লাইনত কৈ দিছে চোৱা যে এইটো ব্ৰেকেটৰ লগত এইটো ব্ৰেকেট পূৰণ কৰিলে শূন্য হ'ব বুলি আমাক অলৰেডি কৈ থৈ দিছে গতিকে দুটা সংখ্যাৰ যদি পূৰণফল শূন্য হ'ব লাগে ইয়াৰ যি কোনো এটা ব্ৰেকেট শূন্য হ'বই লাগিব গতিকে আমি কি কৰিম হয় এইটো 4x - 1 = 0 হ'ব নহলে এইটো ব্ৰেকেট 4x - 1 = 0 দুটা ব্ৰেকেট একে আছে দেখা থাকে নিচিনা লাগিছে কোনো কথা নাই হয় এইটো ব্ৰেকেট ইজ 0 হ'ব লাগিব নহলে এইটো ব্ৰেকেট ইজ 0 হ'ব লাগিব এটা কি হ'ব এইটো চোৱা তুমি 4x টো ইয়াত ৰাখা ইজ -1 টো ইফালে +1 হ'ব আৰু আমাক x ইজ কি লাগিব এতিয়া 4 টো x ৰ লগত পূৰণ হৈ আছে ইফালে আনিলে হৰণ হ'ব সো ইট ইজ 1/4 হৈ গল একে কথাখিনি ইয়াতে ঘটিব ন 4x ইজ 1 সো x ইজ 1/4 এটা এটা কথা হলছ আছো এই যে x ৰ মান ইয়াতো আমি x = 1/4 পালো ইয়াতো আমি x = 1/4 পালো তে আমি কি লিখিবা অকল এটা 1/4 লিখিম নেকি দুটাটো ব্ৰেকেট একে আছে যে আমি কি কৰিব লাগিব এই যে x ৰ মান পাইছো 1/4 এইটোকে কোৱা হ'ব আমাৰ দ্বিঘাত সমীকৰণৰ মূল কিন্তু লগতে জানিব লগা কথা আছে দ্বিঘাত সমীকৰণ মানে ঘাত দুটা
যদি দুটা ঘাত থাকে তেনেহলে মূল দুটা থাকিবই লাগিব মনত ৰাখিবা দেই যদি কোনো এটা সমীকৰণৰ ঘাত 2 হয় তেনেহলে তাৰ মূল দুটা হ'ব লাগিব যদি ঘাত 3 হয় তেনেহলে মূল তিনটা হ'ব লাগিব ঘাত যদি এটা হয় মূল এটা হ'ব লাগিব আমি যেহেতু দ্বিঘাত সমীকৰণৰ কথা কৈ আছো দুটা মূল হ'বই লাগিব অৰ্থাৎ x ৰ দুটা মান হ'ব লাগিব গতিকে আমি সমান হলেও x ৰ মানটো অকল এটা 1/4 লিখলে নহব দুইটাই লিখিব লাগিব এতেকে নিৰ্ণয় বীজ বা মূল একে অৰ্থ ইংৰাজীত ৰুট বুলি কয় কি লিখিব লাগিব ইকুৱেল টু 1/4, 1/4 আৰু এইটো হৈছে আমাৰ আনসাৰ দ্বিঘাত সমীকৰণৰ সহায়ত উৎপাদক বিশ্লেষণৰ সহায়ত যেতিয়া আমি দ্বিঘাত সমীকৰণ এটা সমাধান কৰিম তেতিয়াহলে আমি এনেকুৱা স্টেপ বিলাকে পাৰ হ'ব লাগিব আৰু শেষ পৰ্যায়ত যেতিয়া উৎপাদকটো বিশ্লেষণ কৰা হ'ব আমি উৎপাদকটো পাই লম তাৰ পিছত আমি এনেকে ইকুৱেল কোনোবা এটা ব্ৰেকেট 0 হ'বই লাগিব হয় প্ৰথম ব্ৰেকেটটো 0 হ'ব নহলে দ্বিতীয় ব্ৰেকেটটো 0 হ'ব তেতিয়া আমি মানটো উলিয়াই লোৱাৰ ফলত যেটোৱে x ৰ মান পাম সেইখিনিকে কোৱা হ'ব আমাৰ মূল বুলি তো এইটোৱে আছিল আমাৰ দ্বিঘাত সমীকৰণৰ উৎপাদক বিশ্লেষণ পদ্ধতিৰ সহায়ত উলিওৱা মূলৰ এটা পদ্ধতি তে ইয়াৰ পিছত মই আকৌ যে পদ্ধতি আছে যেনে দ্বিঘাত সমীকৰণৰ সূত্ৰৰ সহায়ত উলাব লাগে তেনেকুৱা কথাবিলাক মই বুজাই দিম আজিলৈকে এৰিছো ধন্যবাদ